আহোম সভ্যতাৰ যুগনায়ক স্বৰ্গদেউ চাওলুং চুকাফাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা ৰচনা কৰা এয়া 1228 খ্ৰীষ্টাব্দৰ সাংস্কৃতিক শোভাযাত্ৰা। জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ প্ৰকৃতিৰ ৰম্যভূমি অসমৰ ডেকা গাভৰুৰ মাজত প্ৰেমৰ জুয়ো জ্বলে। উত্তৰ পাৰৰ সমতল অঞ্চলৰ সোৱণশিৰি নৈ পাৰত এখন মিচিং গাঁৱৰ দুটি ডেকা গাভৰু জংকী আৰু পানৈ অসমৰ প্ৰেমৰ কাহিনী। দুয়োকে চিৰদিন লৈ আপোন কৰি লোৱাৰ সংকল্প কৰিছিল। সমাজৰ নেওৰা ভাঙি ওলাই যাব খোজা নিষ্পাপ পক্ষীলোকাক নিৰূপী পক্ষীৰূপে চুচুৰাই আনি সমাজৰ চক্ৰবেউ সোমোৱাই হাল মাৰি অভিমন্যুৰ দৰে মৃত্যুৰ দুৱাৰত উত্তৰ পূব ভাৰতত অৱস্থিত উপত্যকা হৈছে ইতিহাস সংস্কৃতি আৰু প্ৰকৃতিৰ অভূতপূৰ্ব মিলনৰ এক ৰম্যভূমি। ই কেৱল এখন উপত্যকাই নহয়, ই হৈছে এক অভূতপূৰ্ব। কোৱা হয় বহু বছৰ আগতে সেই সময়ৰ কাছাৰী ৰজা কৃষ্ণচন্দ্ৰই তেখেতৰ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে কঠোৰ প্ৰাৰ্থনাত নিমগ্ন হৈছিল। এদিন সেই ৰজাৰ স্বপ্ন এক অদ্ভুত দৃশ্য দেখিবলৈ পায়, য'ত ভগৱতী দেৱীয়ে আধা অংশ দুৰ্গ তথা আধা অংশ কালী সংমিশ্ৰণৰ অৱতাৰ ৰূপত প্ৰকট হ'ল। আৰু এই দেৱীয়ে হ'ল মা কাছাকান্দি। বানৰ পৰাক্ৰমে প্ৰকপিত মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ শোণিতপুৰৰ অভেদ্য প্ৰচাৰ ভিতৰত থকা উষা দেৱীৰ প্ৰেমৰ কাহিনীও অসমৰ সংস্কৃতিৰ এক অন্যতম অধ্যায়। কুমর হরে চিত্রলেখায় চিত্র আঁকে চিত্রলেখায় কুমর হরে চিত্রলেখায়। যেতিয়াই অহংকাৰ তথা ক্ষমতাই ভাৰসাম্য হেৰুৱাই কাল ৰূপ ধাৰণ কৰে, তেতিয়াই জন্ম হয় দানৱতাৰ। দেৱাদিদেৱ মহাদেৱৰ পৰা বৰ লাভ কৰি ক্ষমতাৰ ৰূপত পৰি এই কামৰূপী ৰজা নৰকাসুৰ অহংকাৰে তেওঁক নীলাচল পাহাৰত পৃথিৱীৰ পবিত্ৰ স্থানলৈ লৈ গৈছিল। মা কামাখ্যাৰ মোহনীয়তাত আপ্লুত হৈ
অত্যাচাৰী নৰকাসুৰৰ দেৱী বিবাহৰ প্ৰস্তাৱ দিয়ে। কিন্তু চিৰন্তন ধৰ্মৰ ৰক্ষাক এৰি দিয়ে নৰকাসুৰৰ আগত এটি কঠিন চৰ্ত ৰাখে। যদিহে এনিশাৰ ভিতৰত এই নীলাচল পৰ্বতৰ এটি বিশাল পথ গঢ়ি তুলিব পাৰে, তেতিয়াহে তেওঁ সহদৰ্শনে হ'বলৈ প্ৰস্তুত। দেৱীৰ লালসাত নৰকাসুৰে কামত লাগিছিল, কিন্তু স্বৰ্গ আৰু মৰ্ত্য ৰক্ষাৰ পুতেৰে দেৱীয়ে ৰাতি দৌ পুৱাওতেই এটি মায়াবী কুকুৰাৰ জৰিয়তে ডাক দিয়াই ৰাতিপুৱা ইংগিত দি নৰকাসুৰৰ কৰ্মভংগ কৰিছিল। যেতিয়া সাহস আৰু উদ্দেশ্যৰ মিলন হয়, তেতিয়াই কিংবদন্তীৰ সৃষ্টি হয়। এসময়ৰ কথা, এখন কাৰ্বি গাঁও ওচৰত মনু নামৰ এটি বিশাল চিলাই বাস কৰিছিল। চিলাটো কি হৈছিল? চিলাই ইয়াৰ দেউকাক ঠিক কৰি বধ কৰিলে। जाके नाही के रेणु बारे को गुरु प्रणाम। আচ্ছা, ঠিক আছে, খুব সুন্দৰকৈ তোমালোকে উপস্থাপন কৰিছা বস্তুখিনি, কিন্তু আমাৰ এটা গম পাইছে চাগে আমি প্ৰশ্ন সুধিব লাগে, বেছি নুসুধোৱে, এটা বা দুটা সুধিম।